নমস্কাৰ ড্ৰিমছ অসমৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আপোনালোকক লৈ আহিছোঁ এটি সুখবৰ আৰু সুখবৰটো কঢ়িয়াই আনিছে গভটপ আছাম অফিচ অফ দ্য ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যন কাহিলীপাৰা গুৱাহাটীৰ পৰা। যিহেতু এখন নিৰ্দেশনা পত্ৰ আহিছে আৰু নিৰ্দেশনাখনত কি আছে সবিশেষ আপোনালোকক জনাম। চাইবেদসকল ভিডিঅ'টো শেষলৈকে চাই যাব। আৰু চিঠিখন সকলো ইনস্পেক্টৰ অফ স্কুল অল ইনক্লুডিং 6 শিডিউল এণ্ড BTR-লৈ প্ৰেৰণ কৰা হৈছে। ছাবজেক্ট উল্লেখ কৰা হৈছে ছাবমিশ্যন অফ স্কুল ৱাইজ এনৰলমেণ্ট অফ ক্লাছ 5 এণ্ড ক্লাছ 8 বোথ বয়জ এণ্ড গাৰ্ল in Govt and provincialized secondary school, tea garden school and others Vidyalaya for implementation for free bicycle scheme during 2026-27. আপোনালোকক এইখিনি জনাব বিচাৰিছোঁ যেহেতু ক্লাছ 5 আৰু ক্লাছ 9ৰ যিসমূহ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ বাবে যেহেতু ফ্ৰী বাইচাইকেল স্কিম লৈ অনা হৈছে আৰু যেহেতু পূৰ্বতে কেৱল 9ৰ যিসকল ক্লাছ 9ৰ ছাত্ৰ ছাত্ৰী আছিলে তেওঁলোকেহে এই যি ফ্ৰী বাইচাইকেল লাভ কৰিছিলে, কিন্তু গভৰ্ণমেণ্টৰ ফালৰ পৰা এখন বিশেষ নিৰ্দেশনা আহিছে এতিয়াৰ পৰা যেহেতু ক্লাছ 5ৰ যিহেতু ষ্টুডেণ্ট আছে যিসমূহ ষ্টুডেণ্ট আছে তেওঁলোকেও এই যি ফ্ৰী বাইচাইকেল লাভ কৰিব আৰু ফ্ৰী বাইচাইকেল লাভ কৰিবৰ বাবে তেওঁলোকৰ স্কুলৰ ফালৰ পৰা এনৰলমেণ্ট বিচৰা হৈছে ক্লাছ 5 আৰু ক্লাছ 9ৰ যিসমূহ ছাত্ৰ ছাত্ৰী আছে আৰু এনৰলমেণ্ট আপোনালোকে এক্সেল ছিটত আপোনালোকে ভৰাই অফিচত ছাবমিট কৰিব লাগিব। ছফ্ট কপি হাৰ্ড কপি আপুনি বোৰ্ড আপোনালোকে ছাবমিট কৰিব পাৰিব। সবিশেষ তলত উল্লেখ কৰা হৈছে যিহেতু আপোনালোকে 31 মে 2026 চনৰ ভিতৰত আপোনালোকৰ যিসমূহ ষ্টুডেণ্টৰ ডিটেইল আছে ষ্টুডেণ্ট ডেটা আছে আপোনালোকে সকলো ফিল আপ কৰি আপোনালোকে ব্লকত ছাবমিট কৰিব লাগিব বুলি ইয়াত উল্লেখ কৰা হৈছে। যিহেতু চৰকাৰৰ ফালৰ পৰা যিহেতু ক্লাছ 5 আৰু ক্লাছ 9ৰ যিসমূহ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ বাবে ফ্ৰী বাইচাইকেলৰ যি স্কিম লৈ অনা হৈছে আৰু এই স্কিম আপোনালোকে পাবৰ বাবে যিহেতু 31 মে 2026 চনৰ ভিতৰত আপোনালোকৰ যিসমূহ ষ্টুডেণ্টৰ ডিটেইল আছে আপোনালোকৰ এনৰলমেণ্ট ৱাইজ ডিটেইল আপোনালোকে অফিচত ছাবমিট কৰিব লাগিব। কেনেকৈ ছাবমিট কৰিব লাগিব উল্লেখ কৰা হৈছে দ্য ইনস্পেক্টৰ অফ স্কুল মে appoint one suitable principal head teacher PGT GT of the respective block to act as block coordinator। যেহেতু এজন স্কিমটোৰ ব্লক কোঅৰ্ডিনেটৰ হিচাপে তেওঁলোকে নিযুক্তি কৰিব বুলি উল্লেখ কৰা হৈছে। আৰু যিহেতু আপোনালোকে পূৰ্বতে যিসমূহ 2025-2026ৰ যিসমূহ ক্লাছ 9ৰ ছাত্ৰ ছাত্ৰী আছিলে তেওঁলোকে যিসমূহে বাইচাইকেল লাভ নকৰিলে তেওঁলোকৰো ইয়াৰ ডিটেইল আপোনালোকে ছাবমিট কৰিব লাগিব বুলি উল্লেখ কৰা হৈছে। নিৰ্দেশনাখন প্ৰকাশ কৰিছে মমতা হোজাই ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যন ডাইৰেক্টৰ কাহিলীপাৰা গুৱাহাটীৰ পৰা। চ' আপোনালোকক জনালোঁ যিহেতু আপোনালোকে 31 মেৰ ভিতৰত আপোনালোকৰ ক্লাছ 5 আৰু ক্লাছ 9ৰ যিসমূহ ষ্টুডেণ্ট এনৰলমেণ্ট আছে আপোনালোকে 31 মে 2026 চনৰ ভিতৰত আপোনালোকৰ যিসমূহ ষ্টুডেণ্টৰ এনৰলমেণ্ট আছে সঠিকভাৱে আপোনালোকে ফিল আপ কৰি আপোনালোকৰ যি এক্সেল ছিট আছে এক্সেল ছিটত আপোনালোকে ছাবমিট কৰিব লাগিব। আৰু যেহেতু এই ডেটাসমূহ আপোনালোকে কেনেকৈ ফিল আপ কৰিব লাগিব উল্লেখ কৰা হৈছে দ্য ছফ্ট কপি মাষ্ট বি ছাবমিটেড ইন MS Excel ফৰ্মেট টু দ্য অফিচিয়েল ইমেইল এড্ৰেছ pcdsea@assam.gmail.com আপোনালোকে 31 মে 2026 চনৰ ভিতৰত আপোনালোকে এই ডেটাসমূহ আপোনালোকে ছাবমিট কৰিব লাগিব বুলি উল্লেখ কৰা আছে। যিহেতু সময় নাই আপোনালোকৰ আজি 22 তাৰিখ হৈ গ'ল যিহেতু যথেষ্ট কম, চ' আপোনালোকে স্কুল ৱাইজ যি এনৰলমেণ্ট আছে ষ্টুডেণ্ট এনৰলমেণ্ট আছে ক্লাছ 5 আৰু ক্লাছ 9ৰ সকলো ডেটাখিনি আপোনালোকে এক্সেল ছিটত ফিল আপ কৰি আপোনালোকে ইমেইল কৰিব লাগিব। 31 মে 2026 চনৰ ভিতৰত আপোনালোকে ইমেইল কৰিব লাগিব আৰু আপোনালোকৰ সঠিক ডেটাসমূহ আপোনালোকে উক্ত সময়ত আপোনালোকে দাখিল কৰিবৰ বাবে এই নিৰ্দেশনাখন প্ৰকাশ কৰিছে। চ' আপোনালোকৰ ভিডিঅ'ত ইমানখিনি আছিলে। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকক যথেষ্ট উপকৃত কৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোকক পুনৰবাৰ ধন্যবাদ জনালোঁ।